নিশা বৰপেটাৰ কয়াকুছি বজাৰত বিধ্বংসী অগ্নিকাণ্ডত কেইবাখনো দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। সময়মতে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত নোহোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নিকাণ্ড সংঘটিত হোৱাৰ এঘণ্টাৰ পিছতহে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয়। তাৰ পূৰ্বে সম্পূৰ্ণৰূপে ভস্মীভূত হয় কেইবাখনো দোকান। ক্ষোভত ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বৰপেটা জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অগ্নি নিৰ্বাপন কৰা হয়। অগ্নিকাণ্ডত এখন ই-ৰিক্সাৰ শ্ব'ৰুম, মটৰচাইকেল গেৰেজ, ফাৰ্ণিচাৰ দোকান আৰু এখন বেটাৰীৰ দোকান ভস্মীভূত হয়। ফলত 50 লক্ষাধিক টকাৰ ক্ষতিসাধন হোৱা বুলি অনুমান কৰা হৈছে। বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই আৰক্ষী প্ৰশাসনৰ লগতে ৰাইজেও। বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ গাফিলতিৰ বাবে দোকান পোহাৰসমূহ ভস্মীভূত হোৱাৰ অভিযোগ ৰাইজৰ। কয়াকুছি বজাৰত অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ প্ৰয়োজন বুলিও দাবী ৰাইজৰ। চৰকাৰ প্ৰশাসনৰ লগতে স্থানীয় বিধায়ককো সমালোচনা ৰাইজৰ। কয়াকুছিত যে জুইটো যে লাগি আছে এইটো গোটেই এভৰি ইয়াৰ বছৰে বছৰে লাগি আছে। এইটো আমি 5 বছৰ আগৰ পৰা আমি বিধায়ক ডাঙৰীয়াক আমি স্থাপন কৰিছোঁ। কয়াকুছি বজাৰত এটা ফায়াৰ ব্ৰিগেড লাগে, এইটো এটা জ্বলন্ত সমস্যা। কাৰণ ইয়াতে যিবিলাক দোকান আছে মেক্সিমাম দুখীয়া ঘৰৰ দোকানী হয়। আজি যিটো দোকানত জুই লাগিছে একদম দুখীয়া ল'ৰা আছিলে, এক ৰাতিৰ ভিতৰত মানে তাৰ অৱস্থা নোহোৱা হৈ গ'ল। তো ফায়াৰ ব্ৰিগেড এটা এচেঞ্চিয়েল বস্তু হয়, বিজনেছ কমাৰ্চিয়েল জেগা হয় কয়াকুছি। তো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াক আমি আহ্বান জনাম যে অনতিপলমে কয়াকুছি বজাৰত আমাৰ ফায়াৰ ব্ৰিগেডটো দিব লাগে। আজি চাওক, এই জুই লগাৰ 2 ঘণ্টাৰ পিছত আজি ফায়াৰ ব্ৰিগেডটো আহি পাইছে। বৰপেটা ইয়াৰ পৰা 15 মিনিটৰ ৰাস্তা, কিন্তু বস্তুটো লেট হ'ল কিয়? কমিউনিকেশ্যন প্ৰপাৰলি পোৱা নাই, তাৰ বাবে ইয়াতে জুইটো নিভাব পৰা নাই। তো এইবিলাক প্ৰব্লেম হৈয়ে আছে বছৰে বছৰে এভৰি ইয়াৰ। কয়াকুছিতে হওক, ভক্তেটোপাতে হওক, ওচৰে পাজৰে হওক, চব জেগাতে জুই লাগি আছে। তো মানুহৰ প্ৰব্লেম হৈ আছে। আৰু কয়াকুছি আজি যিহেতু আপোনালোকে জানে বহুত ডাঙৰ এটা এৰিয়া হয় কমাৰ্চিয়েলি। তো ফায়াৰ ব্ৰিগেডটো আমাৰ লাগে, এইটো আমাৰ ফালৰ পৰা এটা আহ্বান থাকিল। থেংক ইউ। আজি চাওক, আজি বৰপেটা জিলাৰ যি দুৰ্যোগ ব্যৱস্থাপনা, ফায়াৰ ব্ৰিগেড হওক বা আন যিবোৰ ব্যৱস্থাপনা আছে চব লেহেমীয়া গতি চলি আছে। আজি কয়াকুছি বজাৰত 3বাৰৰ জুই লাগিছে। প্ৰত্যেক বছৰত এবাৰকৈ জুই লাগি আছে। এতিয়া বিভিন্ন বিষয়ববীয়াসকলে বা বিভিন্ন পৰ্যায়ৰ মানুহবোৰে কৈ আছে যে কয়াকুছি ফায়াৰ ব্ৰিগেড এটা লাগে, অতি গুৰুত্বপূৰ্ণ দৰকাৰী বস্তু। তাৰপিছত এম্বুলেঞ্চো লাগে। কিন্তু আজিৰ যিটো ঘটনা, 2 ঘণ্টাৰ পিছত কয়াকুছি বজাৰত ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি পায়, এনেকুৱাতো নহয় যাতায়াত ব্যৱস্থা ইমান দুৰ্বল, এইটো নহয় সম্পূৰ্ণভাৱে ফায়াৰ ব্যৱস্থা বনাৰ যি মেনেজমেণ্ট, সেই মেনেজমেণ্ট অতি দুৰ্বল। আৰু আজি যি পুলিচ প্ৰশাসন আছে, পুলিচ প্ৰশাসনৰ যি গাফিলতিৰ কাৰণে আজি এনেকুৱা অৱস্থা। আজি চাওক, কয়াকুছি বজাৰত প্ৰায় 15-20 লাখ, প্ৰায় 1 কোটি টকাৰ সা সামগ্ৰী বা বিভিন্ন ধৰণৰ বস্তু নষ্ট হৈছে। আজি দুখীয়া মানুহ ইয়াত কাৰ্যনিৰ্বাহ কৰি আছে। কালি এইটো ঘটনা হৈছে, পৰহি হৈছে। এনেকুৱা ঘটনা যাতে দ্বিতীয়বাৰ নহয়। আৰু স্থানীয় বিধায়কক মই ক'ম, ইমান দম্ভালি মাৰি থাকে 10 বছৰৰ বিধায়ক, আজি এটা ফায়াৰ ব্ৰিগেড নাই, ইয়াতে 108 এম্বুলেঞ্চ নাই। আজি এনেকুৱা বিধায়ক মানে কোনো কৰ্ম নাই, এনেকুৱা বিধায়ক নালাগে। আৰু জিলা প্ৰশাসনৰ বিষয়াক কৈ দিছোঁ, অতি শীঘ্ৰে এইবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা কৰিব লাগে। আজি ইয়াত DSP বিষয়া মহোদয় আছে আৰু IC ছাৰ আছে, কমল বৰুৱা ডাঙৰীয়া আছে। গোটেইকেইটাক আজি অতি গুৰুত্বপূৰ্ণভাৱে কয়াকুছি বজাৰৰ আশে-পাশে যিমান অঞ্চল আছে বা কয়াকুছি বজাৰ টপাৰ এৰিয়াই এই সিদ্ধান্তবিলাক সমাধান কৰিব লাগিব, যিমান দুৰ্যোগ ব্যৱস্থাপনা আছে। আজি এনেকুৱা জুই ইয়াৰ আগতে কয়াকুছি বজাৰত হৈছে আৰু এইটো আজি ভয়ানক। আৰু আজিকালি চাওক, ইমান ৰাস্তা যাতায়াত ব্যৱস্থা ইমান সুন্দৰ, তথাপি ইমান দেৰি লাগে কিয়? প্ৰশাসন বিষয়ে ইমান মানে সচেতন নহয় কিয়? ইমান দুৰ্বল হ'লে কেনেকৈ হ'ব? তেওঁলোকেতো ইনকাউণ্টাৰ কৰিব পাৰে। ইমান ক্ষতি যে হৈছে এইবোৰ ক্ষেত্ৰত নাই। হয়তো ইলেক্ট্ৰনিক সামগ্ৰী আছে, ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা বা কিবা কাৰণত হৈছে, যিকেই নহওক, কিন্তু আমাৰ স্থানীয় ঠাইত ফায়াৰ ব্ৰিগেড থাকিব লাগে, আজি নাই। কয়াকুছি ইমান এটা ডাঙৰ এটা অঞ্চল বা বজাৰ, বৰপেটা জিলা প্ৰশাসনৰ ইয়াতেই দায়িত্ব, চাৰ্কট হাউচ ইয়াতেই, কিন্তু এইবোৰ গাফিলতি জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা। গতিকে প্ৰায় 50 লাখৰ ওপৰত হ'ব। 3-4টা দোকান আৰু লগতে পেট্ৰল পাম্পত অহা নাই। বাকী যিবোৰ দোকান পোহৰ আছে, 3-4খন দোকান পোহৰ একেবাৰে ডেষ্ট্ৰয়ড হৈ গৈছে। গতিকে প্ৰশাসন বিষয়া আৰু স্থানীয় প্ৰতিনিধিসকলক মই অনুৰোধ জনাইছোঁ, বিভিন্ন ধৰণৰ ৰাইজৰ এই অঞ্চলৰ মানুহবোৰে হাবাথুৰি খাইছে কেনেকুৱা জুই নুমাম। গতিকে প্ৰশাসন বিষয়াক মই অনুৰোধ জনাইছোঁ,
ৰাইজ অনুৰোধ জনাইছে যাতে অতি সোনকালে ফায়াৰ ব্ৰিগেড লাগে বা ইমাৰ্জেঞ্চি যিবোৰ ডিজাষ্টাৰ মেনেজমেণ্ট বা আন যিবোৰ ইমাৰ্জেঞ্চি ব্যৱস্থা ফাণ্ড আছে অতি সোনকালে এইটো সমাধান কৰিব লাগে। মোৰ শ্ৰদ্ধাৰ কয়াকুছি ৰাইজ, মই যিমানখিনি গম পাইছোঁ, মই মানে ৰাতি ভাত খাই টোপনি মাৰিব ওলাইছোঁ এনেকুৱাকৈ অৱস্থাত মই ফেচবুকত যে চাওঁ যে কয়াকুছিত মানে পেট্ৰল পাম্পৰ ওচৰত বাঁহ বজাৰৰ ওচৰত জুই লাগিছে। তেতিয়া মোৰ তাৰ মানে মোৰ বুকুত ধপধপনি মৰা নাই, কাৰণ সন্মুখত মোৰ এবাকাছ স্কুল। কি বল হয়, লগে লগে মই মোৰ বিল্ডিঙৰ মালিকক ফোন কৰিছোঁ, কৈছে যে একদম ভয়ংকৰ ঘটনা, এনেকুৱাকৈ জুই লাগিছে। তো তেতিয়া মই ৰোৱাই নাই, মই নিজৰ মা দেউতাক কোৱা নাই, মই খালি বাইকখন ওলাইছোঁ, গেটৰ তালা খুলিছোঁ, দেউতা দৰ্জা খুলি মানে চাইছে ক'ত যায় এই ৰাতি, মোৰ কোৱা সময় নাই, আহি যে চাওঁ এনেকুৱা পৰিস্থিতি, ভয়ংকৰ পৰিস্থিতি। আৰু স্থানীয় ৰাইজৰ মতে মানে আমাৰ যিটো অগ্নি নিৰ্বাপক বাহিনী আছে বহুত দেৰিকৈ আহিছে ফোন কৰাৰ পিছতো। যি কি নহওক স্থানীয় ৰাইজৰ তৎপৰতাত আজি আমাৰ যিটো তেল ডিপু বা আজি যি নূৰ হাৰ্ডৱেৰ দোকান এইখিনি যে বাচি গৈছে, এইখিনি আমাৰ কয়াকুছি স্থানীয় ৰাইজৰ তৎপৰতাত বাচি যোৱা বুলি ক'ব পাৰি। মই যিমান দূৰ দেখিছোঁ এতিয়াহে পানী মাৰা আৰম্ভ কৰিছে, কিন্তু জুই লাগিব 1 ঘণ্টা হৈছে, 1-1.5 ঘণ্টা পিছত আহিছে। এইটো খুব খবৰ কথা, কাৰণ কিয় বৰপেটা আমাৰ ইয়াৰ পৰা 15 মিনিটৰ ৰাস্তা, খুব বেছি 20 মিনিট দূৰ হ'ব পাৰে, কিন্তু সেইখিনি মানে সময় নলয়, মানে 1-1.5 ঘণ্টা পিছত আহিছে। এইটো খুবেই মানে বেয়া লগা কথা। স্থানীয় ৰাইজেও ইয়াৰ ধিক্কাৰ দিছে। মই ওচৰৰে বামুণবুৰী গাঁৱৰ ল'ৰা, যি কি নহওক ভগৱান আল্লাই যি নকৰক, ক্ষতি বহুত হৈছে। অহাকালিলৈকে আমি এইবিলাক আলোচনা কৰিম, পৰ্যালোচনা কৰিম, স্থানীয় বিধায়কো আহক। সৰ্থেবাৰীৰ পৰা হাবিজুল খানৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।